মৰমৰ ছাত্ৰ-ছাত্ৰীসকল হাই ভালে আছা নিশ্চয় না আহা তোমালোকক আজি বানান বিভ্ৰান্তিৰ বিষয়ে শিকাও বানান বিভ্ৰান্তি কি জানানে আমি যে বানানবোৰ ভুল কৰো তোমালোকে ভুল কৰা নে নকৰা সেই বিষয়ে আজি তোমালোকক এটা সৰু উদাহৰণ দিব বিচাৰিছো দেই তোমালোকে মন কৰাচোন মই স্ক্ৰীনত দেখাই আছো এইটো মন কৰাচোন সো স্ক্ৰীনত কি লিখা আছে পুঠি আৰু পুঠি হয়নে এতিয়া সো এই পুঠিটোত প্ৰথম ৰঙা পুঠিটোত কি আছে ৰঙা ৰঙৰ পুঠিটোত বানানটো পদ হচৌকাৰ দন্ত থত হচৈকাৰ হয়নে দ্বিতীয় পুঠিটোত সোৱা আখৰ জুটনি বানান মানে আখৰ জুটনি দেই আখৰ জুটনিটোত কি আছে পদ হচৌকাৰ আৰু মূৰ্ধন্য থত হচৈকাৰ এতিয়া সোৱা এইটো হৈছে ইয়াৰ উচ্চাৰণ পুঠি ঠিক আছে পুঠি আৰু দ্বিতীয়টো উচ্চাৰণ হৈছে পুঠি ঠিক আছে আমাৰ জিভাখনৰ আগটোৱে গৈ মূৰ্ধা স্পৰ্শ কৰিব লাগিব দ্বিতীয়টো পুঠি ঠিক আছে এইটো পুঠি প্ৰথম পুঠিটো ৰঙা ৰঙৰ যিটো পুঠি লিখা আছে এই পুঠিটোৰ অৰ্থ হৈছে কিতাপ মানে আমি যে কিতাপ পঢ়ো বিদ্যালয়ত সেই কিতাপবোৰক কোৱা হৈছে পুঠি পদ হচৌকাৰ দন্ত থত হচৈকাৰ মানে কিতাপ আৰু পদ হচৌকাৰ মূৰ্ধন্য থত হচৈকাৰ ইয়াৰ পুঠি উচ্চাৰণটো আৰু ইয়াৰ অৰ্থটো হৈছে কি পুঠি এবিধ মাছ পুঠি মাছ ঠিক আছে মই তোমালোকক ইয়াৰ অৰ্থটো লিখি দিছো পুঠি এইটো পুঠি মানে হৈছে কিতাপ ঠিক আছে এইটো পুঠি মানে ইয়াৰ অৰ্থটো হৈছে কিতাপ নেক্সট পুঠিটো চোৱা নেক্সট পুঠিটো দ্বিতীয় পুঠিটোৰ অৰ্থ হৈছে কি এবিধ মাছ ঠিক আছে এবিধ মাছ ঠিক আছে দ্বিতীয় পুঠিটোৰ অৰ্থ হৈছে এবিধ মাছ গম পালা এতিয়া পুঠি মানে মধ্যন্ত থৰ যদি হচৈকাৰ দিওঁ তেতিয়াহ'লে পুঠিৰ অৰ্থ হৈছে কিতাপ আৰু মধ্যন্ত থত যদি হচৈকাৰ দিওঁ তেতিয়াহ'লে সি এবিধ মাছ হয় এতিয়া বুজি পালানে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি পুঠি আৰু পুঠিৰ অৰ্থ বুজি পাইছা তেতিয়াহ'লে তোমালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা ঠিক আছে আৰু এনেকুৱা শব্দ অৰ্থ আৰু আখৰ জুটনি যদি তোমালোকে আগলৈ জানিব বিচাৰিছা তেতিয়াহ'লে মোৰ ইউটিউব চেনেললৈ আহিবা ধন্যবাদ